বিশ্বনাথত আছাৰ গণসমাৱেশ আছাৰ বিশ্বনাথ জিলাৰ উদ্যোগত আৰু কেইবাটাও সংগঠনৰ সহযোগত বিশাল গণসমাৱেশ আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে এই প্ৰতিবাদ আদিবাসীসকলক ভূমিৰ পট্টা প্ৰদান কৰা জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিভিন্ন দাবীত এই গণসমাৱেশ আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ বিশ্বনাথত এনেধৰণে আছাৰ গণসমাৱেশ কাৰ্যসূচী আৰু আছাৰ বিশ্বনাথ জিলাৰ উদ্যোগত আৰু কেইবাটাও দল সংগঠনৰ সহযোগত বিশাল গণসমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী আদিবাসীসকলক ভূমিৰ পট্টা প্ৰদান কৰা জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আদি বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত এই সমাৱেশ আদিবাসীসকলক জনজাতিকৰণ যেটো আমি যেনেকৈ আশা কৰিছিলোঁ এনেকুৱা অসম চৰকাৰ ঘোষণা কৰিব বুলি কিন্তু আমি যেটো প্ৰতিবেদনত পঠাইছে যেটো আমি যেটো দেখিবলৈ পাইছোঁ ভি আৰু পি আজি আমাক কি দিব বিচাৰি আছে অসম চৰকাৰ নিজে নাজানে আজি আমাৰ যদি গণতান্ত্ৰিক অধিকাৰ নাথাকে ৰাজনৈতিক অধিকাৰ নাথাকে আমাৰ যদি শিক্ষাধিকাৰ অধিকাৰ নাথাকে আমাৰ যদি মাটিৰ অধিকাৰ নাথাকে আমি তাতে এসটি লৈ কিনে কি কৰিম অতি শীঘ্ৰে 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাৰ জনজাতিকৰণ আৰু লগতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি যদি বৃদ্ধি নকৰে কিন্তু অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিবাদ কৰিব আৰু গোটেই অল অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ।